অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন অৰ্থাৎ বহাগৰ ১ তাৰিখ মই মানুহজন আৰু ৰিচান তিনিওৱে ৰাতিপুৱা সোনকালে উঠি গাটো ধুয়ে বৰভেটি নামঘৰলৈ বুলি গ'লোঁ। এয়া নামঘৰত গৈ এখনি শৰাই আগবঢ়ালোঁ পৰিয়ালৰ হকে, লগতে সকলোৰে হৈ সেৱা জনালোঁ যাতে বছৰটো ভালে কুশলে পাৰ হয়, সকলোৰে যাতে অপয়া অমংগলবোৰ দূৰ হয়, সকলোৰে মংগলৰ অৰ্থে এয়া বৰভেটিৰ নামঘৰত সেৱা জনালোঁ। আৰু এই নামঘৰ ভাগলৈ গ'লে সঁচাকৈ মনটো খুবেই পবিত্ৰ যেন অনুভৱ হয় আৰু এটি অতি পবিত্ৰ স্থান বৰভেটি নামঘৰ। ইয়াতে সেৱা জনাই বহুত বেছি ভাল লাগে আৰু চাৰিওফালে যিটো পৰিৱেশ, সেই পৰিৱেশটো সঁচাকৈ যোৱাসকলে নিশ্চয় অনুভৱ কৰিছে আৰু নোযোৱাসকলৰ বাবে মই অকণমান দেখুৱাই দিছোঁ ভিডিঅ'তে। সঁচাকৈ বহুত বেছি ভাল লাগে। যিসকল যোৱা নাই এবাৰ হ'লেও যাব যোৰহাটৰ বৰভেটি নামঘৰলৈ। আৰু চাওকচোন ইমান ধুনীয়াকৈ এইখিনি ফুলি আছে আৰু তাৰ মাজতে ৰৈ পেলাই এখনি ফটো তুলিলোঁ, বছৰৰ প্ৰথমখন ফটো। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এই কাপোৰযোৰ যে এইযোৰ বিহু বুলি নতুনকৈ ল'লোঁ, কিয়নো বহুত দিনৰ পৰা ৰঙা কাপোৰ এযোৰ পিন্ধিবলৈ মন গৈ আছিলে, সেয়ে ভাবিলোঁ এইবাৰ ৰঙালী বিহুতে ৰঙা কাপোৰ এযোৰে ৰঙীন হৈ থাকোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ ৰিচান আৰু দেউতাক, আৰু সঁচাকৈ এই নামঘৰ ভাগলৈ গ'লে মনটো বহুত বেছি ভাল লাগে, দেখিছেনে বাৰু? চাৰিওদিশে সেউজীয়া আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো সঁচাকৈ বৰ সুন্দৰ, বহুত বেছি ভাল লাগে এই নামঘৰ ভাগলৈ গৈ। আমাৰ নৱবৰ্ষৰ প্ৰথমটো দিন ভালে কুশলে পাৰ হ'ল। আশা কৰিছোঁ আপোনালোকৰো নিশ্চয় ভালে কুশলে পাৰ হৈছে। বছৰটো সকলোৰে ভাল হওক তাৰেই কামনা কৰি আজিলৈ বিদায় লৈছোঁ।